আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ মাকে অমৰক কৈ আছিল, তই কি সঁচাই দেৱীক ডিভৰ্চ দিম বুলি ভাবিছ অমৰ? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ মহিলাগৰাকী কৈ আছিল, তোৰ ভাল নালাগে বুজিছোঁ, কিন্তু তোক ভৰসা কৰিয়েতো তাই চাগে বেলেগ কাকো ঠিক কৰা নাই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল চব ঠিক হৈ যাব। তেতিয়া আমি দেখিবলৈ পাইছোঁ অমৰে মাত দিছিল কেনেকৈ চব ঠিক হৈ যাব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ স্কুলত ৰীনাই ৰদালি পিনে চাই আছিল আৰু ৰদালি কুৱেশ্যন পেপাৰখন ইমূৰৰ পৰা সিমূৰ চাই আছিলে। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অমৰে হাঁহি হাঁহি দেৱিকাৰ পিনে চাই আছিলে আৰু দেৱিকাই চিৰিয়াছ হৈ অমৰৰ পিনে চাই আছিলে। তেতিয়া অমৰৰ হাঁহিটো লাহে লাহে নোহোৱা হৈ গৈছিলে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।